খাদ্যস্থলী মানে বিভিন্ন ৰাজ্যৰ পৰা অহা খাদ্য সম্ভাৰলৈ। আৰু ইয়াতে আপুনি চাব ক'ৰ পৰা আহিছে, তেওঁলোকৰ নিজৰ খাদ্যবিলাক ইয়াতে ধুনীয়াকৈ বনাই ৰাখিছে আৰু বহুলোকে খাইছে। এয়া ছিকিমৰ পৰা আহিছে, তেওঁলোক ছিকিমৰ পৰা আহিছে। ইফালে মেঘালয়া, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, এনেকৈ বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেওঁলোকৰ খাদ্য সম্ভাৰলৈ। ইয়াতে খুব ধুনীয়াকৈ বনাই তেওঁলোকে সজাই ৰাখিছে। পোৰা গাহৰি মাংসৰকে ধৰি সাজ পানীকে ধৰি টোপোলা ভাতো আদি তেওঁলোকে সজাইছে। চাই যাওকচোন বাৰু, মই দেখাই গৈছোঁ। শেষত মই এটা মোৰ প্ৰিয় খাদ্য দেখিলোঁ, সেয়া হৈছে টোপোলা ভাত। মই অৰুণাচলৰ পৰা অহা লোকৰ পৰা মই ল'লোঁ টোপোলা ভাত আৰু খালোঁ আৰু ঘৰত আহি। চাওকচোন পৰিৱেশটো চাওক। আৰু এয়া খুব সুন্দৰকৈ প্ৰদৰ্শনী কৰা হৈছে। খালৈ, জাকৈ, চেপা, পল, এয়া হাতী, গড়, খৰাহী, এনেকৈ বিভিন্ন ধৰণৰ আমাৰ অসমৰ সম্পদ এইবিলাক। আৰু খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে ইয়াতে। বিভিন্ন ধৰণৰ খেল এনেকুৱাকৈ আদি কৰি ৰংঘৰ, কাৰেংঘৰ, আপোনাৰ কামাখ্যা মন্দিৰ, বিভিন্ন ধৰণৰ বাঁহ আৰু কাঠেৰে তৈয়াৰী এইবিলাক প্ৰদৰ্শন কৰা হৈছে। বহুতো জনগোষ্ঠীৰ লোকে আমাৰ এইবিলাক চাইছে, তেওঁলোকে ভিডিঅ' কৰিছে, ফটো মাৰিছে। আৰু আশা কৰোঁ সকলোৱে ভাল পাইছে আমাৰ ৰঙালী টিংখাং নামেৰে এই অনুষ্ঠানটো। এয়া বিভিন্ন ধৰণৰ খেল আছিল আগতে, এতিয়া এইবিলাক খেল দেখিবলৈ পোৱা নাযায়। বস্তা দৌৰটো খেল হয় আজিকালি কিছুমান ঠাইত। এয়া এনেকৈ প্ৰদৰ্শন কৰিছে। ঘূৰি পকি এয়া মূল মণ্ডপ, এয়া ষ্টেজ ভাগত কি হৈ আছে সেয়াতো আমি দেখি নাপাওঁ। LED টিভিতে চালোঁ আৰু অলপ। বিভিন্ন মানুহ বহিবলৈ চকী নাই। আজি ৰাতিৰ ভাগলৈ কেকে নহয়, মোহন আহিব, জুবিন গাৰ্গ আহিব আৰু কেইবাগৰাকীও কণ্ঠশিল্পী আজি ইয়াত আহিব। সেইবাবে প্ৰায়বিলাক ৰাইজে আহি ইতিমধ্যে সাজু হৈছেহি তেওঁলোকৰ নিজৰ স্থানত। আৰু আমিও বেছি সময় নাথাকিলোঁ, যিহেতু আমি অনুষ্ঠান নাচাওঁ, সেইবাবে ঘৰলৈ ঘূৰি যাবৰ সময়ত অৰুণাচল প্ৰদেশৰ পৰা অহা লোকৰ পৰা আমি টোপোলা ভাত লৈ আহিলোঁ আৰু আহি ঘৰত খালোঁ। প্লিজ কোনে মোৰ ভিডিঅ'টো চাই আছে, যোনসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এটা বস্তু ল'লোঁ, চাওক। এই বাঁহেৰে নিৰ্মাণ কৰা এইটো ড্ৰয়িং ৰুমত সজাবলৈ এইটো ভাল লাগিব বুলি ভাবিলোঁ, কিবা কিবি ফুল থ'ব পাৰিম। আৰু এইটো আনিলোঁ, চাওক আপোনালোকে। বেছি লোৱা নাই অৱশ্যে, এইটো এনেই চাবলৈ গ'লে দাম হৈছে, কিন্তু 150 টকা কৈছিল আৰু 150 টকাই লৈছে তেওঁলোকে, দাম কম কৰা নাই। আৰু লৈছিলোঁ আৰু এইটো খুব ধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰিছে, বগলীৰ দৰে। বগলীয়ে আৰু বনাইছে ধুনীয়াকৈ। মোৰ এইটো খুব ভাল লাগিলে, এইটো এটা আনিলোঁ ঘৰত সজাবলৈ।